নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ 2024 বৰ্ষৰ মকৰ সংক্ৰান্তি। সূৰ্য ধনু ৰাশিৰ পৰা পৰিৱৰ্তন কৰি মকৰ ৰাশিত গতি কৰিব। ফলত নৱগ্ৰহৰ বিশেষ পৰিৱৰ্তন আহি ৰাশিসমূহৰ মাজত শুভ অশুভ প্ৰভাৱে ক্ৰিয়া কৰিব। সেয়েহে কালিলৈ দিনটোত কিছুমান খাদ্য খোৱাৰ ওপৰত গুৰুত্ব দিলে ৰোগ ব্যাধি নাশ হোৱাৰ লগতে গ্ৰহৰ অশুভ প্ৰভাৱে বিপদ বিঘিনি ঘটাব নোৱাৰে। পুহ সংক্ৰান্তি বা মাঘ বিহুৰ দিনা সেয়েহে বিভিন্ন খাদ্যৰ জুতি লোৱা হয়। কালিলৈ দিনটোত এবিধ খাদ্য ভুলতো খাবলৈ নাপাহৰিব। মকৰ সংক্ৰান্তি বা মাঘ বিহুৰ দিনা যদি নিজৰ ঘৰত সকলোৱে মিলি এইবিধ খাদ্য গ্ৰহণ কৰিব পাৰে, তেনে সুস্বাস্থ্যৰ লগতে ঘৰৰ সদস্যসকলৰ মাজত মৰম প্ৰীতি বৃদ্ধি হৈ পাৰিবাৰিক সুখ শান্তি লাভ হয়। ইয়াৰ উপৰিও কালিলৈ দিনটোত আপোনাক যিমান আপোন মানুহে দিলেও এটা বস্তু গ্ৰহণ নকৰিব আৰু ঘৰলৈ নানিব। আনে দিলে সেই বস্তু গ্ৰহণ কৰি যদি ঘৰলৈ আনে মকৰ সংক্ৰান্তিৰ দিনা, তেনে আপোনাৰ ঘৰলৈ বিপদ বিঘিনি মাতি অনা হ'ব। আপোনাৰ ঘৰত সুখ শান্তি বিনষ্ট হোৱাৰ লগতে বিপদ বিঘিনিয়ে লগ নেৰা হ'ব। এইবিধ বস্তু মাঘ বিহুৰ দিনা দান সূত্ৰে বা মৰমত এনেই দিলে ভুলতো নানিব, কিন্তু দোকানৰ পৰা যদি কিনি আনে বা কিবা মূল্য দি ঘৰলৈ আনে, তেনে আপোনাৰ ঘৰখনৰ বাবে অতি মংগলজনক হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম মাঘ বিহুৰ দিনা কি বস্তু খাব লাগে আৰু সেই বস্তু খোৱাৰ ফলত গ্ৰহৰ অশুভ প্ৰভাৱে কিয় ক্ষতি কৰিব নোৱাৰে। এই দিনটোত যিমান কষ্ট কৰি হ'লেও কোনবিধ খাদ্য ঘৰৰ সকলোৱে মিলি একেলগে খাব পাৰিলে পাৰিবাৰিক কণ্ডল দূৰ হৈ মিলাপ্ৰীতি বৃদ্ধি হয়। কোনবিধ বস্তু বিনামূল্যে যিমান আপোন মানুহে দিলেও এই দিনটোত গ্ৰহণ কৰিব নালাগে। আগন্তুক দিনত শনি ৰাহু কেতুৰ প্ৰভাৱত দুখ যান্তনাত পৰিব লগা হয়। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' মকৰ সংক্ৰান্তি বা মাঘ বিহুৰ বাবে। গতিকে আজিৰ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাই কালিলৈ মাঘ বিহুৰ দিনা নিয়ম নীতিৰ মাজেৰে খাদ্য গ্ৰহণ কৰি আনে দিয়া বিশেষ বস্তুবিধ গ্ৰহণ নকৰাকৈ থাকিব পাৰে, তেনে নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। কিংবদন্তি অনুসৰি প্ৰাচীন কালত যেতিয়া খেতিয়কসকলে হাবি জংঘল কাটি খেতি কৰিছিল, সেই খেতিসমূহ বনৰীয়া পশু পক্ষীৰ পৰা ৰক্ষণাবেক্ষণ দিবলৈ খেতিয়কসকলে সামূহিকভাৱে খেতিৰ কাষত টঙিঘৰ নিৰ্মাণ কৰি পাল পাতি খেতিপথাৰ চোৱা চিতা কৰিছিল, যাতে হাবিৰ পৰা বনৰীয়া পশু পক্ষী আহি কষ্ট উপাৰ্জিত খেতি নষ্ট কৰিব নোৱাৰে। সেই খেতি চপোৱাৰ পাছতেই তেওঁলোকে মাছ ধৰি বনৰীয়া পশু পক্ষীক চিকাৰ কৰি সেই টঙিঘৰত খেতি চপোৱাৰ আনন্দৰে এসাঁজ মিলাপ্ৰীতিৰে ভাত খাইছিল। পিছদিনা ৰাতিপুৱা সেই টঙিঘৰটো জ্বলাই দিছিল। তেওঁলোকে যি টঙিঘৰ সামূহিকভাৱে ভোজ ভাত খাবৰ কাৰণে বনাইছিল আৰু জ্বলাইছিল, সেয়াই হৈছে ভেলাঘৰ। সেয়েহে পৰম্পৰা অনুসৰি মাঘ বিহুৰ উৰুকাৰ দিনা বৰ্তমানেও ভেলাঘৰ নিৰ্মাণ কৰি সামূহিকভাৱে ভোজ ভাত খাই পিছদিনা মকৰ সংক্ৰান্তিৰ সূৰ্যোদয়ৰ আগত সেই ভেলাঘৰ জ্বলাই দিয়ে। কিংবদন্তি অনুসৰি এই পৰম্পৰাই হৈছে ভোগালী উৎসৱ, ভোগালী বিহু। অন্য এক শাস্ত্ৰৰ আখ্যান মতে পুহ সংক্ৰান্তি বা মকৰ সংক্ৰান্তিৰ দিনাই পৃথিৱীলৈ স্বৰ্গৰ পৰা মহাপবিত্ৰ নদী গংগা দেৱী নামি আহিছিল। গংগাৰ পবিত্ৰ পানীয়ে এই দিনটোত পৃথিৱীক পবিত্ৰ কৰিছিল। শাস্ত্ৰ অনুসৰি পৃথিৱীৰ ধাৰ্মিক আৰু পৰাক্ৰমী ৰজা ভগীৰথে তেওঁৰ পূৰ্বপুৰুষসকল ঋষিৰ শাপত শাপগ্ৰস্ত হৈ সাগৰৰ গৰ্ভত নৰক যাতনা ভোগ কৰি থকাৰ কথা জানিছিল। তেতিয়া তেওঁ সেই পূৰ্বপুৰুষসকলক উদ্ধাৰ কৰিবৰ বাবে বহু বছৰ শিৱক তপস্যা কৰিছিল। ভগীৰথৰ তপস্যাত মহাদেৱ সন্তুষ্ট হৈ ভগীৰথক ইচ্ছাৰ কথা সোধাত ভগীৰথে তেওঁ পূৰ্বপুৰুষসকলৰ উদ্ধাৰ কৰাৰ কথা ক'লে। তেতিয়া মহাদেৱে ভগীৰথক স্বৰ্গৰ পবিত্ৰ নদী গংগা দেৱীক আনি সেই পানীৰে সেই পূৰ্বপুৰুষক স্নান কৰাব পাৰিলে ভগীৰথৰ পূৰ্বপুৰুষসকল উদ্ধাৰ হোৱাৰ কথা জনালে। সেয়েহে ভগীৰথে স্বৰ্গলৈ গৈ দেৱৰাজ ইন্দ্ৰক সেই কথা জনাই কাকুতি মিনতি জনালে। কিন্তু ইন্দ্ৰই দেৱী গংগাক পৃথিৱীলৈ পঠোৱাত সন্মত নিদিলে। সেয়েহে ভগীৰথে স্বৰ্গ আক্ৰমণ কৰি দেৱী গংগাক পৃথিৱীলৈ অনাৰ কথা ভাবি স্বৰ্গ আক্ৰমণ কৰে। তেতিয়া ভগৱান বিষ্ণুৱে ভগীৰথক ক'লে, হে ধাৰ্মিক ৰজা ভগীৰথ, গংগা দেৱী পোনে পোনে যদি পৃথিৱীলৈ বৈ যায়, তেনে পৃথিৱীৰ লোকত সম্পূৰ্ণৰূপে ধ্বংস হ'ব, পৃথিৱীত প্ৰলয়ৰ আৰম্ভণি হ'ব। সেয়েহে তুমি মহাদেৱক সন্তুষ্ট কৰি তেওঁৰ দ্বাৰা গংগা দেৱীক পৃথিৱীলৈ নিয়াৰ ব্যৱস্থা কৰা। তেতিয়া পৃথিৱীৰ লোকৰ কল্যাণৰ লগতে তোমাৰ পূৰ্বপুৰুষ উদ্ধাৰ হ'ব। ভগীৰথে বিষ্ণুৰ কথামতে পুনৰ মহাদেৱক তপস্যা কৰিলে। মহাদেৱে ভগীৰথৰ প্ৰতি সন্তুষ্ট হৈ দেৱী গংগাক পৃথিৱীলৈ আমন্ত্ৰণ কৰিলে। তেতিয়া গংগা দেৱীয়ে মহাদেৱক ক'লে, মই যদি পৃথিৱীলৈ যাওঁ, তেনে মোৰ ভৰত পৃথিৱী সম্পূৰ্ণৰূপে ধ্বংস হ'ব। সেয়েহে মোৰ ভাৰ যদি আপুনি গ্ৰহণ কৰি পৃথিৱীলৈ নিয়ে,
তেনে পৃথিৱীৰ উপকাৰ হ'ব। তেতিয়া মহাদেৱে গংগাদেৱীক পৃথিৱীলৈ আহিবলৈ ক'লে আৰু গংগাদেৱীৰ সমস্ত ভৰ নিজে শিৰ পাতি গ্ৰহণ কৰিলে। স্বৰ্গৰ পৰা দেৱী গংগা আহি মহাদেৱৰ জটাৰ মাজত উপস্থিত হ'ল আৰু মহাদেৱৰ মূৰৰ পৰা পৃথিৱীলৈ ধাৱমান হ'ল। শাস্ত্ৰ অনুসৰি গংগাদেৱী পৃথিৱীলৈ অহাৰ দিনটোৱেই হৈছে পুহ সংক্ৰান্তি বা মকৰ সংক্ৰান্তি। এই দিনটোত মাঘ বিহু বা ভোগালী বিহুৰ দিন হিচাপে পালন কৰা হয়। সেয়েহে এই দিনটোৰ পবিত্ৰতা অত্যন্ত বেছি আৰু এই দিনটোত কিছুমান কাম কৰাৰ পৰা আঁতৰি থাকিব লাগে আৰু কিছুমান কাম নকৰিলে ঘৰখনৰ বাবে বিপদ বিঘিনি আহে। এই মাঘ বিহুৰ দিনটোত যদি কিছুমান কাম কৰা হয় তেনে অতি শুভ হয়, সুখ সমৃদ্ধিৰে ভৰি থাকে ঘৰখন। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক মাঘ বিহুৰ দিনা বা ভোগালী বিহুৰ দিনা কোনসমূহ বস্তু নোখোৱাকৈ কেতিয়াও থাকিব নালাগে। এই দিনটোত আনে দান সূত্ৰে দিয়া কি বস্তু ভুলতো গ্ৰহণ কৰিব নালাগে। গ্ৰহণ কৰিলে ৰোগ ব্যাধিৰ সমস্যাত পৰি দৰিদ্ৰতা আহে। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। মাঘ বিহুৰ দিনা বিভিন্ন খাদ্য গ্ৰহণ কৰাৰ লগতে কাঠআলু, ৰঙা আলু আৰু আলু সিজাই খোৱাৰ এক পৰম্পৰা আছে। মুখে মুখে প্ৰচলিত কথা অনুসৰি এই দিনটোত আলুজাতীয় খাদ্য সিজাই খাব পাৰিলে বহু ৰোগ ব্যাধিৰ পৰা ৰক্ষা পৰিব পাৰে। এইদিনা যিমান সোনকালে পাৰে সিমান সোনকালে উঠিবলৈ চেষ্টা কৰিব লাগে। মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য উদয়ৰ সময়ত উঠি স্নান কৰিব পৰাটো অতি শুভ মনা হয়। সূৰ্য উদয়ৰ সময়ত উঠি যদি স্নান কৰি মাক বান্ধিব পৰা হয়, মাক বন্ধাৰ নিয়ম অনুসৰি যি যি বস্তু বান্ধিব সেই বস্তু প্ৰাকৃতিক দুৰ্যোগৰ পৰা সুৰক্ষিত হয় বুলি বিশ্বাস কৰা হয়। এইদিনা যদি মেজিৰ জুইত ঘিউ, তামোল পাণ, খৰচা সৎভক্তিৰে অগ্নিদেৱক দি সেৱা শুশ্ৰূষা কৰা হয় তেনে অগ্নিদেৱৰ কৃপাত অপশক্তি, ৰোগ ব্যাধি আৰু জুইৰ পৰা হ'ব পৰা বিপদ বিঘিনিৰ পৰা বাচি থাকিব পাৰে। দৈ হৈছে সুখ সমৃদ্ধিৰ প্ৰতীক। মাঘ বিহুৰ দিনা ঘৰলৈ অহা অতিথিক বা আলহীক ভগৱান জ্ঞান কৰি যদি দৈ, মাখন জাতীয় খাদ্য খুৱাব পৰা হয় তেনে ঘৰলৈ সুখ সমৃদ্ধি আহে আৰু ঘৰখন সুখ সমৃদ্ধিৰে ভৰি পৰে। ইয়াৰ উপৰিও মাঘ বিহুৰ দিনা ভগৱানৰ নামত দান দক্ষিণা কৰিলে ধাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰে। এখন হালধীয়া কাপোৰ ঘৰলৈ আনিব লাগে এই দিনটোত, সেইখন ভগৱানৰ চৰণত অৰ্পণ কৰিব লাগে। মাঘ বিহুৰ দিনা নিজৰ ঘৰত সকলোৱে মিলি যদি দৈ, মাখন, তিল আৰু গুড়েৰে তৈয়াৰ কৰা বস্তু একেলগে খাব পৰা হয়, সেইখন ঘৰত এজনে আনজনৰ সৈতে থকা মৰম স্নেহ বৃদ্ধি হয়, পাৰিবাৰিক কণ্ডল দূৰ হৈ সুখ শান্তি লাভ কৰি ঘৰলৈ সুখ সমৃদ্ধি আহে। নিয়ম অনুসৰি মাঘ বিহুৰ দিনা সন্ধিয়া নিজৰ ঘৰত লক্ষ্মী দেৱীৰ নামত ধূপ বন্তি জ্বলাই পূজাৰ নৈবেদ্য হিচাপে ফল মূল, সুগন্ধি ফুল আগবঢ়াব পৰাটো ঘৰখনৰ বাবে অতি শুভ মনা হয়। লোকবিশ্বাস অনুসৰি ধন টকা পইচাৰ ক্ষেত্ৰত ঘৰখন কেতিয়াও অভাৱ অনাটনত পৰিব লগা নহয় এই কাৰ্যৰ জৰিয়তে। এই দিনটোত সূৰ্যৰ ৰাশি পৰিৱৰ্তন হয় বাবে গ্ৰহ নক্ষত্ৰৰ মাজত আকৰ্ষণ বিকৰ্ষণ হৈ মহাজাগতিক আলোড়নৰ সৃষ্টি হয়। সেয়েহে এইদিনা পতি পত্নীৰ মাজত শাৰীৰিক সম্বন্ধৰ পৰা দূৰত থাকিব পৰাটো অতি মংগলজনক হয়। এইদিনা যদি শাৰীৰিক সম্পৰ্কৰ জৰিয়তে সন্তানৰ জন্ম হয় তেনে সন্তানৰ ক্ষেত্ৰত নৱগ্ৰহৰ অশুভ প্ৰভাৱ থাকে আৰু নৱগ্ৰহৰ অশুভ প্ৰভাৱৰ বাবে সেই সন্তানৰ চাৰিত্ৰিক দোষ হৈ সমাজৰ অনিষ্ট কাম কৰাত ভয় থাকে। পৰম্পৰা নিয়ম অনুসৰি মাঘ বিহুৰ দিনা বহু মানুহেই তিলদান কৰে। এইদিনা কৰা তিলদানে দুৰ্গতি নাশ কৰে। আপোনাৰ যদি তিল কিনাৰ সামৰ্থ্য নাই তেনে আনে দিয়া তিল বা দান সূত্ৰে দিয়া তিল আপুনি গ্ৰহণ কৰিব পাৰে। যদি আপুনি অভাৱী নহয়, তিল কিনাৰ সামৰ্থ্য আছে, তেনে আনে দান কৰা বা এনেই দিয়া তিল কেতিয়াও গ্ৰহণ নকৰিব বা আপুনি ঘৰলৈ নানিব। যদি আনে আপোনাৰ ক্ষেত্ৰত বহুত বিপদ বিঘিনি আহিব পাৰে। দান সূত্ৰে সেই বস্তু গ্ৰহণ কৰিব লাগে যিটো আপোনাৰ নাই, যিটো বস্তুৰ কাৰণে আপুনি অভাৱী হৈ আছে। সেয়েহে যিমান আপোন মানুহে মাঘ বিহুৰ দিনা আপোনাক তিল দান কৰিলেও আপুনি গ্ৰহণ নকৰিব। যদি গ্ৰহণ কৰিব বিচাৰে কিবা এটা মূল্য দিহে গ্ৰহণ কৰিব। মাঘ বিহুৰ দিনা কাজিয়া পেচাল হাই হুলস্থুলৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগে। এইদিনা গ্ৰহৰ পৰিৱৰ্তন হয়। কুণ্ডলীত গ্ৰহৰ অশুভ প্ৰভাৱ থাকিলে সেই অশুভ প্ৰভাৱৰ বাবে বিপদ বিঘিনিত পৰিব পাৰে হাই কাজিয়াৰ জৰিয়তে। সেয়েহে এই দিনটোত হাই কাজিয়াৰ পৰা দূৰত থাকিব লাগে আৰু দূৰত থাকিব পৰাটো নিজৰ বাবে অতি মংগলজনক হয়।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যে এই দিনটোত যদি এখন সূৰ্য উদয়ৰ ফটো আনি আপোনাৰ ঘৰৰ নিজৰ উত্তৰ পূব দিশত বা পূব দিশৰ বেৰৰ বা ৱালত আপুনি আঁৰি থ'ব পাৰে, তেনে সূৰ্যদেৱৰ কৃপাত ৰোগ ব্যাধি নাশ হয়, অজ্ঞানতা দূৰ হৈ জ্ঞানৰ বাট মুকলি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ অৰ্থাৎ মাঘ বিহুৰ দিনা যদি এইসমূহ ক্ষেত্ৰত সচেতন বা সতৰ্ক হ'ব পাৰে, তেনে আপোনাৰ পক্ষে অতি মংগলজনক হ'ব। আশা কৰিছোঁ প্ৰতিজন বন্ধু বান্ধৱীৰ বাবে ভোগৰ উৎসৱ ভোগালীয়ে সুখ সমৃদ্ধিৰ লগতে আনন্দ কঢ়িয়াই আনক। সকলো সুখী হৈ থাকক, সকলোৰে ভাল হওক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।